মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ প্ৰথম সামগ্ৰিক মান নিৰূপণৰ কাৰণে এখন গণিতৰ এখন আৰ্হি প্ৰশ্ন কাকত 2025-26 চনৰ ইয়াত মুঠ নম্বৰ দিয়া আছে 100 আৰু সময় দিয়া আছে 3 ঘণ্টা। তোমালোকে 1 নম্বৰ পাঠটোৰ পৰা 6 নম্বৰ পাঠটোলৈকে পৰিমাণ আৰু কালিলৈকে ইয়াৰ প্ৰশ্নখনত দিয়া হৈছে। এই প্ৰশ্নখিনি চাওঁ। 1 নম্বৰ প্ৰশ্নটো কৈছে তলৰ কোনটো এটা ঘন সংখ্যা নহয়, তলৰ কোনটো এটা ঘন সংখ্যা নহয় কৈছে। ইয়াত সংখ্যাকেইটা দিয়া আছে 1, 4, 8 আৰু 27। আমি ঘন সংখ্যা বুলি জানো, ঘন সংখ্যা বুলি ক'লে আমি একেটা সংখ্যাই 3 বাৰ পূৰণ হৈ থাকে। এতিয়া প্ৰথম 1 সংখ্যাটো চাওঁ। যদি আমি 1 সংখ্যাটো 3টা যদি আমি 1 পূৰণ কৰোঁ, 1 পূৰণ 1 পূৰণ 1, 3টা 1 পূৰণ কৰিলে আমি 1টো পাম। তাৰমানে 1টো এটা ঘন সংখ্যা হয়। গতিকে 8 সংখ্যাটো চাওঁ। 2 পূৰণ 2 পূৰণ 2, 2 পূৰণ কৰিলে কিমান হ'ব? 8 হ'ব। গতিকে 8টো ঘন সংখ্যা হয়। 27টো চাওঁ আমি। এই 27টো চাওঁ। 3 পূৰণ 3 পূৰণ 3, 3টা পূৰণ কৰিলে আমি 27 পাম। গতিকে এই 27টো ঘন সংখ্যা, 8টো ঘন সংখ্যা, 1টো ঘন সংখ্যা। কিন্তু 4 সংখ্যাটো চাওঁ আমি। 2 2 গুণ 4, 4টো এটা বৰ্গ সংখ্যা হয়। এই গোটেই 3টা ঘন সংখ্যা, কিন্তু কোনটো নহয় ঘন সংখ্যা? এই 4টো নহয়। গতিকে বি নম্বৰটো ৰাইট চিন দিছোঁ। তলৰ কোনটো সংখ্যা 2ৰে বিভাজ্য নহয়? 2ৰে বিভাজ্য হোৱা সংখ্যাবোৰৰ একৰ লগত কিহেৰে শেষ হয়? 2ৰে বিভাজ্য সংখ্যাবোৰ 0, 2, 4, 6 আৰু 8 থাকে। যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয় সেই সংখ্যাবোৰ 0, 2, 4, 6 আৰু 8ৰে শেষ হয়। এতিয়া এই সংখ্যাটো 0ৰে শেষ হৈছে, 2ৰে বিভাজ্য হ'ব। 4 এইটো 2004, এইটো 4ৰে শেষ হৈছে, গতিকে এইটো 2ৰে বিভাজ্য হ'ব। 2068 এইটো 8ৰে শেষ হৈছে, গতিকে এইটো 2ৰে বিভাজ্য হ'ব। কোনটো নহয়? 997, এইটো 7ৰে শেষ হৈছে, গতিকে এইটো 2ৰে বিভাজ্য নহয়। 3 নম্বৰ প্ৰশ্ন, তলৰ কোনটো কোণক এটা সম্পূৰ্ণ কোণ বোলা হয়? সম্পূৰ্ণ কোণ বোলা হয়, অপশ্যন দিয়া আছে 180, 300, 360, 90 ডিগ্ৰী। সম্পূৰ্ণ কোণ বোলা হয় 360 ডিগ্ৰী। 4 নম্বৰ প্ৰশ্ন দিছে 2 অংক বিশিষ্ট আটাইতকৈ সৰু যৌগিক সংখ্যাটো কোনটো হয়? 10, 13, 11, 17। আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ব 10। 1ৰ পৰা 100ৰ ভিতৰত মুঠ কেইটা যুগ্ম মৌলিক সংখ্যা আছে? আৰু যোনটো যুগ্ম মৌলিক সংখ্যা হ'ল এটাই আছে, সেইটো হৈ গ'ল 2। গতিকে এইটো হ'ব এটা। 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হ'ল 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হ'ব 97। বি নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন দিছে এটা সুষম খৰভুজৰ পৰিসীমা সমান খালী ঘৰ দিয়া আছে, পূৰণ এটা বাহু দিশ। এতিয়া সুষম খৰভুজ বুলি ক'লে ইয়াত 6টা বাহু থাকিব। গতিকে আমি যদি খৰভুজটো আঁকো এনেকুৱা হ'ব, এইটো খৰভুজ হ'ব। সুষম খৰভুজ বুলি ক'লে আটাইকেইটা বাহু সমান, গতিকে ইয়াৰ পৰিসীমা কিমান হ'ব? 6 পূৰণ এটা বাহু দিশ। ইয়াত আমি লিখিব লাগিব 6, গতিকে চি নম্বৰটো ৰাইট চিন হ'ব। 8 নম্বৰ প্ৰশ্ন দিছে দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হ'ল, দুটা সহমৌলিক বা পৰস্পৰ মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হ'ব 1। এইটো বি নম্বৰটো শুদ্ধ। হিপিটি চাওঁ আমি। তলৰ কোনটো এটা সুষম বহুভুজৰ উদাহৰণ? সুষম বহুভুজৰ উদাহৰণ দিছে। ইয়াত ত্ৰিভুজ কৈছে, আয়ত কৈছে, বৰ্গ, পঞ্চভুজ। এতিয়া সুষম বুলি ক'লে আটাইকেইটা বাহু সমান থাকিব লাগিব। সুষম বহুভুজ ইয়াত কোনটো হ'ব? বৰ্গৰ হ'ব। বৰ্গৰ আটাইকেইটা বাহু সমান। তাৰপিছত কৈছে 10 নম্বৰটো 1 অংক বিশিষ্ট আটাইতকৈ সৰু যৌগিক সংখ্যাটো। 1 অংক বিশিষ্ট আটাইতকৈ সৰু যৌগিক সংখ্যা। এতিয়া চাওঁ আমি, 1টো মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। 2টো মৌলিক সংখ্যা হয়, কিন্তু 2টো যৌগিক সংখ্যা নহয়। আমি যদি 4 সংখ্যাটো চাওঁ, যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে সেইবোৰক কয় যৌগিক সংখ্যা। আমি যদি 4 সংখ্যাটো চাওঁ, 1 4 গুণ 4 হ'ব, আকৌ 2 2 গুণো 4 হ'ব। গতিকে 4 উৎপাদক কি হ'ব? 1, 2 আৰু 4। 4 উৎপাদকটো দুটাতকৈ বেছি হৈছে, গতিকে 4টো হৈছে এটা অংক বিশিষ্ট আটাইতকৈ সৰু যৌগিক সংখ্যা। তাৰপিছত দিছে 18ৰ মৌলিক উৎপাদকীকৰণ তলৰ কোনটো শুদ্ধ? 18ৰ মৌলিক উৎপাদকীকৰণ, আমি যদি 18 সংখ্যাটো চুটি নিয়মে হৰণ কৰি চাওঁ, আমি মৌলিক সংখ্যাই হৰণ কৰোঁ। 2 9 গুণ 18, আকৌ 3 3 গুণ 9, 3টো মৌলিক সংখ্যা। তাৰমানে 18 মানে আমি কিমান পালোঁ? 2 পূৰণ 3 পূৰণ 3, 2 পূৰণ 3 পূৰণ 3, এইটো হ'ল মৌলিক উৎপাদকীকৰণ হৈছে। গতিকে কোনটো শুদ্ধ হ'ব? চি নম্বৰটো। ইয়াত চাওঁ 9 আৰু 2, 9টো মৌলিক সংখ্যা নহয়, যেনেকৈ ইয়াত 6টো মৌলিক সংখ্যা নহয়। গতিকে মৌলিক উৎপাদন কোনটো শুদ্ধ হ'ব? 2 পূৰণ 3 পূৰণ 3।
12 প্ৰশ্ন দিছে একৰ পৰা আৰম্ভ কৰি প্ৰথম 6টা অযুগ্ম সংখ্যা যোগফল এটো এটা সূত্ৰ আছিলে যে একৰ পৰা আৰম্ভ কৰি প্ৰথম ক্ৰমিক সংখ্যা যোগফল যেটা সংখ্যা থাকে তাৰ বৰ্গ হয় এতিয়া প্ৰথম 6টা ক্ৰমিক সংখ্যা কৈছে গতিকে তাৰ বৰ্গ সংখ্যাটো হ'ব 6 বৰ্গ হৈ যাব প্ৰথম 6টা বুলি কৈছে গতিকে 6 পূৰণ 6 কিমান হ'ব 36 একৰ পৰা আৰম্ভ কৰি প্ৰথম 6টা অযুগ্ম সংখ্যা হ'ব লাগিব দেই অযুগ্ম সংখ্যা যোগফল কিমান হ'ব 6টা বুলি কৈছে গতিকে 6 স্কয়াৰ 36 হ'ব 13 প্ৰশ্নটো কৈছে তলৰ কোনটো এটা প্ৰবৃত্ত কোণ তে প্ৰবৃত্ত কোণ বুলি ক'লে জানো আমি 180 ডিগ্ৰীতকৈ কোনটো ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব কোনটো প্ৰবৃত্ত কোণটো আৰু 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব এতিয়া ইয়াত ডাঙৰ কোনটো হ'ব 180 ডিগ্ৰীতকৈ ডাঙৰ বুলি ক'লে আমি 179 টো আৰু 180 টো নহ'ব ধৰা 360 ডিগ্ৰীতকৈ সৰু বুলি কৈছে গতিকে কোনটো হ'ব 181 ডিগ্ৰী হ'ব 14 প্ৰশ্ন কৈছে একৰ পৰা 100 লৈকে মুঠ যৌগিক সংখ্যা একৰ পৰা 100 ৰ ভিতৰত থকা মুঠ যৌগিক সংখ্যা কিমানটা হ'ব 74টা এই শুদ্ধটো হ'ব 74 এজোৰ যমজ মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য এজোৰ যমজ মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান হ'ব 2 16 প্ৰশ্ন দিছে 15 আটাইতকৈ সৰু গুণিতক লিখা আমি জানো যে কোনো এটা সংখ্যা আটাইতকৈ সৰু গুণিতক বুলি ক'লে সংখ্যাটো নিজে হ'ব এই 15 আটাইতকৈ সৰু গুণিতকটো কিমান হ'ব 15 হ'ব আমি লিখিব লাগিব 15 এটা পেলিন্দ্ৰমিক সংখ্যা লিখা পেলিন্দ্ৰমিক সংখ্যাটো আমি সোঁহাতৰ পৰা বাঁহাতলৈ পঢ়িলো আৰু বাঁহাতৰ পৰা সোঁহাতলৈ পঢ়িলো সংখ্যাটো একে থাকে গতিকে আমি লিখিব পাৰো 101 তলকে বেলেগ অন্য সংখ্যাও লিখিব পাৰা 4টা অংকৰে গঠিত মুঠ কিমানটা সংখ্যা আছে 4টা অংকৰে গঠিত মুঠ কিমানটা সংখ্যা আছে হেতু হ'ব 9000টা 2টা অংকৰে গঠিত মুঠ 90টা সংখ্যা আছে 3টা অংকৰে গঠিত মুঠ 900টা সংখ্যা আছে গতিকে 4টা অংকৰে গঠিত 9000টা সংখ্যা আছে একৰ পৰা 100ৰ ভিতৰত মুঠ কিমানটা মৌলিক সংখ্যা আছে একৰ পৰা 100ৰ ভিতৰত মুঠ 25টা মৌলিক সংখ্যা আছে আমি লিখিব লাগিব 25টা এই পিছৰ প্ৰশ্ন দিছে আমাক এনে এটা সংখ্যা লিখা যেটো বৰ্গ সংখ্যা লগতে ত্ৰিভুজীয় সংখ্যা এনে এটা সংখ্যা লিখিব কৈছে যেটো বৰ্গ সংখ্যা হয় ত্ৰিভুজীয় সংখ্যা হয় তেনেকুৱা এটা সংখ্যা হ'ব 36 এটা বৰ্গ সংখ্যাও হয় ত্ৰিভুজীয় সংখ্যাও হয় 12 ঘণ্টা ঘড়ীত 4:45 বাজিলে 24 ঘণ্টা ঘড়ীত কিমান বাজিব গতিকে এটা 12 ঘণ্টা ঘড়ীৰ লগত আমি ইয়াৰ লগত আমি 12 ঘণ্টা 24 ঘণ্টা ঘড়ী বুলি কৈছে গতিকে আৰু 12 ঘণ্টা যোগ কৰি দিম আৰু 12 ঘণ্টা যোগ কৰি দিলে 5 4 16:45 হ'ব গতিকে আমি লিখিব লাগিব ইমান বাজিব 16:45 মিনিট হ'ব তাৰপিছত কৈছে জি নম্বৰটো কেইটা সৰল কোণ লগ লাগিলে এটা সম্পূৰ্ণ কোণ হ'ব এটা সম্পূৰ্ণ কোণটো হৈ গ'ল 360 ডিগ্ৰী আৰু আমি জানো যে 180 ডিগ্ৰী কোণক সৰল কোণ বুলি কওঁ এতিয়া 180 কেটা পূৰণ কৰিব লাগিব দুটা 180 দুটা পূৰণ কৰিলে আমি 360 ডিগ্ৰী পাম গতিকে কেটা সম্পূৰ্ণ কোণ লগ লাগি কেটা সৰল কোণ লগ লাগিলে সম্পূৰ্ণ কোণ হ'ব আমি লিখিব লাগিব দুটা তাৰপিছৰ প্ৰশ্ন দিছে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল কি হ'ব সদায় এটা কি সংখ্যা হয় দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা ধৰি লৈছো আমি 1 টো ক্ৰমিক 1 আৰু 3 দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা আমি 1 আৰু 3 যোগ কৰিলে কিমান হৈ গ'ল 4 এই 4 টো হৈ গ'ল বৰ্গ সংখ্যা 2 বৰ্গ গতিকে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে সদায় এটা কি সংখ্যা হয় বৰ্গ সংখ্যা হয় বুলি লিখিব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন দিছে 39876 সংখ্যাটো 9 ৰে বিভাজ্য হয়নে 9 ৰে বিভাজ্য হয়নে নহয় আমি চাবলৈ হলে কি কৰিব লাগিব সংখ্যাটোত থকা অংককেইটা আমি যোগ কৰিব লাগিব এই গোটেইকেইটা যোগ কৰিম 3 9 8 7 6 আমি যদি যোগ কৰোঁ কিমান পাম 3 9 12 12 8 20 20 8 27 27 কিমান হৈ গ'ল 33 এই 33 টো 9 ৰে বিভাজ্য নহয় আমি 9 ঘন এটা মাতিলে 33 টো আমি নাপাওঁ যদি আমি এই অংককেইটা যোগফলটোক আমি 9 ৰে বিভাজ্য হলতেন তেতিয়া আমি কলো যে গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হলতেন এতিয়া ইয়াৰ অংককেইটা যোগ কৰিলে আমি
33 পালোঁ এই 33 সংখ্যাটো 9 বিভাজ্য নহয় গতিকে এই গোটেই সংখ্যাটো 9 বিভাজ্য নহয় বুলি লিখিব লাগিব আমি ইয়াত লিখিব লাগিব নহয় কাৰ্পেকাৰ ধ্ৰুৱক সংখ্যাটো লিখা এটো হল কাৰ্পেকাৰ ধ্ৰুৱক সংখ্যাটো হল 6174 তাৰপিছত দিছে 17 নম্বৰ উৎপাদক বৃক্ষ আকাৰ এটো 2 নম্বৰ দিছে মৌলিক উৎপাদকীকৰণ কৰা 108 আৰু 1331 এটো 2 নম্বৰকে দিছে তাৰপিছত দিছে 24 আৰু 8 সাধাৰণ উৎপাদকবোৰ লিখা 20 নম্বৰ দিছে তলত দিয়া সংখ্যাবোৰৰ পৰা পেলিন্ড্ৰমিক সংখ্যা হাজা ইয়াৰ 2 নম্বৰকে আছে এতিয়া চাও আমি প্ৰথমটো মৌলিক উৎপাদক বৃক্ষ আকাৰ হৈছিলে 17 নম্বৰটো 72 দিছিলে আমি ভাঙিছো 8 9 গুণ 72 8 টো ভাঙিছো আকৌ 4 2 গুণ 8 কে আকৌ 4 টো ভাঙি দিছো 2 2 গুণ 4 কে 9 টো ভাঙিছো 3 3 গুণ 9 কে গতিকে ইয়াৰ মৌলিক উৎপাদক কোনটো হ'ব 72 টো হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 তাৰপিছত কৈছিলে আমাক মৌলিক উৎপাদকীকৰণ কৰা 108 টো আমি 108 টো ছুটি নিয়মে হৰণ কৰিছো 2 এ হৰণ কৰিছো 2 5 গুণ 10 আকৌ 2 4 গুণ 8 আকৌ 2 এ হৰণ কৰিছো 2 2 গুণ 4 ইয়াৰ 1 থাকিলে 14 হৈ গল 2 7 গুণ 14 ইয়াৰ 3 এ কৰিলো 3 9 গুণ 27 আকৌ 3 3 গুণ 9 মানে 108 মানে কি 2 পূৰণ 2 3 পূৰণ 3 পূৰণ 3 108 মানে 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 পূৰণ যেহেতু ইয়াত গোটেইকেইটা মৌলিক সংখ্যা গতিকে এটো মৌলিক উৎপাদকীকৰণ তাৰপিছত কৈছে 1331 1331 টো আমি 11 হৰণ কৰিব লাগিব 11 গুণ 11 তাৰপিছত থাকিলে 23 থাকিলে 11 2 গুণ 22 আকৌ 1 থাকিলে 11 গুণ 11 11 11 গুণ কৰিলে 121 হ'ব মানে 1331 মানে কি 11 পূৰণ 11 পূৰণ 11 যেহেতু 11 ৰ মৌলিক সংখ্যা গতিকে এটো হ'ল 1331 মৌলিক উৎপাদকীকৰণ আমাৰ দিছে 24 উৎপাদকবোৰ 24 কি উৎপাদক হ'ব পাৰে 1 হ'ব পাৰে 2 3 4 6 হ'ব পাৰে 6 8 12 আৰু 24 আৰু 8 উৎপাদক কি হ'ব পাৰে 8 উৎপাদক 1 2 4 আৰু 8 গতিকে 24 আৰু 8 সাধাৰণ উৎপাদক কি হ'ব এন মিলি আছে 1 টো মিলি আছে ইয়াত 1 লিখিলো আমি তাৰপিছত 2 মিলি আছে তাৰপিছত আৰু কি মিলি আছে 4 আমি ইয়াত লিখিছো সাধাৰণ উৎপাদকত আৰু মিলি আছে 8 গতিকে 24 আৰু 8 সাধাৰণ উৎপাদক কি হ'ব 1 2 4 আৰু 8 20 নম্বৰ দিছিলে আমাক পেলিন্ড্ৰমিক সংখ্যা সাজিবলৈ দিছিলে এটো 489 টো আমি সোঁফালৰ পৰা লিখি দিছো 984 আকৌ যোগ কৰিছো আমি 9 4 13 3 1 8 16 কে 17 7 1 9 4 13 কে 14 1473 এটো পেলিন্ড্ৰমিক সংখ্যা নাই হোৱা গতিকে আকৌ আমি সংখ্যাটো সোঁফালৰ পৰা লিখি দিছো 3741 যোগ কৰিছো আমি 3 কে 4 7 11 1 1 4 11 12 2 1 3 কে 4 কে 5 5114 আমি আকৌ 5114 লিখি লৈছো তাক আকৌ আমি সোঁহাতৰ পৰা লিখি দিছো 4125 আমি সোঁফালৰ পৰা লিখিছো 4 ইয়াত বহিলে 1 বহিলে 2 বহিলে আৰু 5 বহিলে যোগ কৰি 4 পাছে 9 2 কে 3 3 9339 এটো এটা পেলিন্ড্ৰমিক সংখ্যা হয় ইয়াৰ পিছৰ পেলিন্ড্ৰমিক সংখ্যাটো আমাক সাজিবলৈ দিছিলে 3467 এবাৰ দিছো 3467 আকৌ আমি সোঁহাতৰ পৰা সংখ্যাটো লিখি দিছো 7643 হাজাৰতে 10 1 4 10 0 11 1 গলিব 1 কিমান হ'ব 11110 এটো পেলিন্ড্ৰমিক সংখ্যা হোৱা নাই গতিকে আকৌ আমি সোঁহাতৰ পৰা লিখি দিছো 0111 12221 এটা এটা পেলিন্ড্ৰমিক সংখ্যা হয় যেহেতু এটো বাঁহাতৰ পৰা সোঁহাতলৈ পঢ়িলো আৰু সোঁহাতৰ পৰা বাঁহাতলৈ পঢ়িলো সংখ্যাটো একে থাকে তাৰপিছত দিছে আমাক তলত দিয়া ছবিবোৰৰ পৰিসীমা নিৰ্ণয় কৰা পৰিসীমা মানে আছে চাৰি সীমাৰ দৈৰ্ঘ্যৰ যোগফল ইয়াত 2 নম্বৰকে দিয়া আছে যদি আমি এই ছবিটো চাওঁ এত কি হ'ব ইয়াৰ পৰা ইয়ালৈ দিয়া আছে 10 সেমি আকৌ ইয়াৰ পৰা ইয়ালৈ 4 সেমি গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান সেমি হ'ব 4 সেমি হ'ব তাৰপিছত ইয়াৰ পৰা ইয়ালৈ দিয়া আছে 10 সেমি আৰু ইয়াৰ পৰা ইয়ালৈ কিতেলে কিমান সেমি হ'ব এটো 4 সেমি হৈ যাব তাৰ মানে গুটে 10 সেমি পৰা এটো 10 সেমি গৈছে এটো 10 সেমি হৈ গল তে ইয়াৰ পৰা ইয়ালৈ আমাৰ দৈৰ্ঘ্যটো কিমান হ'ব এডোখৰ 4 সেমি হৈ গল
যেটো এডোখৰ 4 আৰু গোটেইডাল কৈছে 10 গতিকে ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্য হৈ যাব 6 সেন্টিমিটাৰ তেনেকে আমি যদি যোগ কৰো পৰিমাটো এটা 4 সেন্টিমিটাৰ হৈছে গতিকে ইয়াৰ পৰা ইয়ালে যদি এডোখৰ পৰা এডোখৰ 10 সেন্টিমিটাৰ এডোখৰ পৰা এডোখৰ দৈৰ্ঘ্যটো 10 সেন্টিমিটাৰ হ'ব এডোখৰ পৰা এডোখৰ 4 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 4 সেন্টিমিটাৰ আকৌ কৈছে ইয়াৰ পৰা ইয়ালে 4 সেন্টিমিটাৰ এডোখৰ 4 সেন্টিমিটাৰ গতিকে এই গোটেইডাল 10 সেন্টিমিটাৰ বুলি কৈছে গতিকে ইয়াত কিমান হ'ব 6 হৈ যাব আমি যদি যোগ কৰো 4 সেন্টিমিটাৰ এটো 4 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ এটো 6 সেন্টিমিটাৰ আকৌ এটো 4 সেন্টিমিটাৰ এটো 4 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ এটো 10 সেন্টিমিটাৰ এটো 4 সেন্টিমিটাৰ আৰু এটো 10 সেন্টিমিটাৰ যোগ কৰি কিমান পাম আমি 48 সেন্টিমিটাৰ পাম তাৰ পিছৰ চিত্ৰটো এটো দিয়া আছে ইয়াৰ পৰা ইয়ালে 10 গতিকে ইয়াৰ পৰা ইয়ালে কিমান হৈ যাব 10 সেন্টিমিটাৰ এডোখৰ কৈছে আমাক 4 এডোখৰ 4 কৈছে আৰু গোটেই দীঘলডাল কৈছে 10 গতিকে এহ কিমান হ'ব ইয়াৰ পৰা ইয়ালে 3 হৈ যাব আকৌ ইয়াৰ পৰা ইয়ালে কিমান হৈ যাব 3 আৰু ইয়াৰ পৰা ইয়ালে 4 কৈছে গতিকে ইয়াৰ পৰা ইয়ালে কিমান হৈ যাব 4 এতিয়া আমি যোগ কৰিম 4 টো লৈছো এটো 4 তাৰপিছত এটো 10 ইয়াৰ পৰা ইয়ালে 3 গতিকে আমি 3 লৈছো ইয়াৰ পৰা ইয়ালে 4 এটো 4 লৈছো আকৌ এডোখৰ পৰা এডোখৰলে এটো 10 এটো 4 আৰু এটো 3 যোগ কৰিলে কিমান পাম আমি 38 সেন্টিমিটাৰ পাম আৰু 22 নম্বৰ প্ৰশ্ন দিছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা সমবাহু ত্ৰিভুজৰ পৰিমাণ নিৰ্ণয় কৰা ইয়াত 2 নম্বৰ দিয়া আছে যেটো ত্ৰিভুজটো কৈছে সমবাহু ত্ৰিভুজ আমি জানো যে সমবাহু ত্ৰিভুজৰ পৰিসীমা 3 পূৰণ এটা বাহুৰ দিশ গতিকে ইয়াৰ উত্তৰটো হ'ব আমি এনে কৰিম সমবাহু ত্ৰিভুজৰ বাহুৰ দিশ কিমান আছে 9 সেন্টিমিটাৰ গতিকে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব 3 পূৰণ এটা বাহুৰ দিশ আমি এটা বাহুৰ দিশ ইয়াত পাতি দিছো এটা বাহুৰ দিশ কিমান আছে 9 আছিল গতিকে কিমান সেন্টিমিটাৰ 27 সেন্টিমিটাৰ তাৰ পিছৰ প্ৰশ্ন দিছে আমাক তলত দিয়া সংখ্যাবোৰৰ তিনিটা মৌলিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰা 57 আৰু দিয়া আছে 95 57 সংখ্যাটো আমি তিনিটা মৌলিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে আৰু 95 টো আমি তিনিটা মৌলিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে তাৰপিছত দিছে আমাক পূৰণ নকৰাকৈ তলত দিয়াবোৰ মৌলিক ৰূপান্তৰীকৰণ কৰা 55 * 56 36 * 97 তো প্ৰথমতে আমি 23 টো চাওঁ তিনিটা মৌলিক সংখ্যাৰ যোগফল হিচাপে এটো হ'ব 57 টো আমি 3 7 আৰু 47 যোগ কৰিছো এই গোটেইটা মৌলিক সংখ্যা 3 টো মৌলিক সংখ্যা 7 টো মৌলিক সংখ্যা 47 টো মৌলিক সংখ্যা গোটেইটা যোগ কৰি আমি 57 পাম আৰু 95 আছে 95 টো আমি 43 47 আৰু 5 যোগ কৰিছো এটো 95 হৈ যাব তাৰ পিছতে কৈছিলে আমাক পূৰণ নকৰাকৈ মৌলিক ৰূপান্তৰীকৰণ কৰা 24 নম্বৰটো কৈছিলে 55 * 56 আমি 55 মানে জানো 5 পূৰণ 11 5 টো মৌলিক সংখ্যা 11 টো মৌলিক সংখ্যা আমি যদি 56 টো কৰো এটো ছুটি নিয়মে যদি আমি হৰণ কৰো ইয়াত হ'ব 2 * 2 = 4 আৰু 1 বাকি থাকিলে 2 * 7 = 16 তাৰ পিছত আকৌ 2 * 2 = 2 * 2 2 * 4 = 8 আৰু 2 * 2 = 2 * 7 = 14 তাৰ মানে 56 মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 আমি পাতিছো 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 গতিকে 55 আৰু 56 ৰ মৌলিক পূৰণ ফলৰ মৌলিক ৰূপান্তৰণ কোনটো হ'ব এটো 5 পূৰণ 11 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 তাৰপিছত কৈছে আমাক 36 আৰু 97 36 টো আমি জানো 2 কৰো 2 * 2 2 * 7 = 16 2 * 9 = 18 3 * 3 = 9 36 মানে হ'ল 2 পূৰণ 2 3 পূৰণ 3 2 পূৰণ 2 3 পূৰণ 3 97 টো যেহেতু এটা মৌলিক সংখ্যা গতিকে আমি এটো নাভাঙো গতিকে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 * 97 তাৰ পিছতো কৈছে আমাক 25 নম্বৰটো কৈছে 39 27 81 39 27 81 243 এই আহিটোৰ পিছৰ তিনিটা সংখ্যা লিখা এই খালি ঘৰকেইটাত কোনকিটা সংখ্যা বহিব সুধিছে তাৰপিছত কৈছে আমাক 130 আৰু 300 ৰ ভিতৰত 25 ৰ আটাইবোৰ গুণিতক লিখা এটা 4 নম্বৰ আছে এতিয়া 25 টো চাওঁ 25 টো দিছে আমাক আহিটো দিছিলে এটো 39 27 81 243 এ 3 মানে হল 3 to the power 1 মানে 3 এটাই হল এটা 3 আর 9 মানে হৈ গল 3 স্কয়ার 3 দুটা পূৰণ কৰিলে কিমান হৈ গল 9 তে প্ৰথমটো 3 এটাই আছে তাৰ পিছত 3 দুটা আছে 3 দুটা পূৰণ কৰিলে কিমান আছে 9 তাৰ পিছত 27 টো চাওঁ 3 তিনটা পূৰণ হ'ব 3 পূৰণ 3 পূৰণ 3 এই 3 নম্বৰ সংখ্যাটো 3 তিনটা পূৰণ হৈছে তেনে পিছৰত কেটা হ'ব 3 চাৰিটা পূৰণ হৈছে ইয়াত 3 পাঁচটা পূৰণ হৈছে এই পিছৰ সংখ্যাটো 3 ছটা পূৰণ হ'ব
তিনি 6টা পূৰণ কৰিলে কিমান পাম আমি 729 পাই যাম তাৰ পিছৰত কিমান হ'ব ইয়াত পাই গ'লো আমি 729 তাৰ মানে পিছৰ সংখ্যাটোত এই 729 লগত 3 আৰু এটা পূৰণ হৈ যাব পিছৰ 3 টু দি পাৱাৰ 7 হ'ব 729 লগত 3 আৰু এটা পূৰণ কৰিলে কিমান হ'ব 2187 এই পাতিম ইয়াত 2187 তাৰ পিছৰত আকৌ ইয়াৰ লগত 3 এটা পূৰণ হৈ যাব এটো হৈ যাব 6561 তাৰপিছত কৈছিলে আমাৰ 26 নম্বৰটো 130 ৰ পৰা 300 ৰ ভিতৰত 25 ৰ আটাইবোৰ গুণিতক লিখা এতিয়া আমি যদি এটো আমাক 130 ৰ পৰা কৈছে আৰু 300 ৰ ভিতৰত আৰু যদি 25 ৰ লগত 5 পূৰণ কিমান হ'ব 125 হ'ব এই 125 টো 130 ৰ ভিতৰত নপৰে গতিকে আমি এটো নিলিখো আমি কোৰ পৰা লিখিম আমি 6 পৰা লিখিম 25.6 গলে 150 হ'ব 25.7 কৰিলে 175 হ'ব তেনেকে আমি 12 লৈকে লিখিছো 300 হৈছে গতিকে 130 ৰ 300 ৰ ভিতৰত 25 ৰ আটাইবোৰ গুণিতক কি হ'ব 150 175 200 225 250 275 আৰু 300 গতিকে এইকেইটা হ'ব ইয়াৰ গুণিতক 130 ৰ পৰা 300 ৰ ভিতৰত তলৰ আকৃতিটোৰ দ্বাৰা কালি নিৰ্ণয় কৰা 27 দিছে ইয়াত 4 নম্বৰকে দিয়া আছে এটো প্ৰথম আকৃতি এটো 2 নম্বৰ আকৃতি এটা প্ৰথম আকৃতিটো চাও a নম্বৰ আকৃতিটো a নম্বৰ আকৃতিটো আমি দেখিছো ইয়াত আমি ভাগ কৰি লৈছো ইয়াৰ পৰা আমি ভাগ কৰি লৈছো এটো এটা প্ৰথমটো এটা আয়ত হৈ গল এটো 2 নম্বৰ আয়ত এটো হ'ল 3 নম্বৰ আয়ত এতিয়া এই আয়তটোৰ কালি কিমান হ'ব এই আয়তটোৰ দৈৰ্ঘ্য 2 আৰু প্ৰস্থ 4 গতিকে ইয়াৰ দৈৰ্ঘ্য 2 প্ৰস্থ 4 ইয়াৰ কালি কিমান হ'ব দৈৰ্ঘ্যৰ পূৰণ প্ৰস্থ গতিকে আমি পাইছো 4 পূৰণ 2 এই প্ৰথম আয়তৰ ক্ষেত্ৰত 2 নম্বৰ আয়তৰ ক্ষেত্ৰত চাও আমি ইয়াৰ দৈৰ্ঘ্য আমি 4 পালো ইয়াৰ প্ৰস্থটো কিমান হ'ব প্ৰস্থটো হলে আমি কেনেকৈ উলিয়াম ইয়াৰ পৰা ইয়ালে 4 আছে আকৌ ইয়াৰ পৰা ইয়ালে 3 গতিকে এডখ কিমান হ'ব 1 হৈ যাব ইয়াৰ প্ৰস্থ দিলে 1 হৈ যাব গতিকে আমি পাইছো দৈৰ্ঘ্যৰ পূৰণ প্ৰস্থ 4 পূৰণ 1 3 নম্বৰ আয়তৰ ক্ষেত্ৰত ইয়াৰ দৈৰ্ঘ্য 2 আৰু প্ৰস্থ 4 গতিকে 4 পূৰণ 2 কিমান হৈ গ'ল 8 আমি যোগ কৰিলে কিমান হৈ গ'ল 8 এটো 4 এটো 8 কিমান হৈ গ'ল এটাতে 16 4 কিমান হৈ গ'ল 20 গোটেই আকৃতিটো কালি কিমান হ'ব 20 বৰ্গ সেন্টিমিটাৰ পিছৰটো চাও আমি এটোটা আকৃতি দিয়া আছে ইয়াৰ পৰা ইয়ালে গোটেইটা লিখা আছে 6 আৰু ইয়াৰ পৰা ইয়ালে লিখা আছে 4 এটোটা আকৃতি আমি যদি এটো ভাগ কৰো এটোটা ত্ৰিভুজ আমি ভাগ কৰি লওঁ তেতিয়াহলে কিমান হ'ব ইয়াৰ পৰা ইয়ালে 4 দিয়া আছে আৰু ইয়াৰ পৰা ইয়ালে তেতিয়াহলে কিমান হ'ব 2 হৈ যাব ইয়াৰ এটোটা ত্ৰিভুজ হৈ গ'ল এটোটা আয়ত হৈ গ'ল আৰু এটো এটা ত্ৰিভুজ হৈ গ'ল গতিকে এই ত্ৰিভুজটোৰ উচ্চতা কিমান হ'ব 3 এতিয়া প্ৰথম ত্ৰিভুজটো চাও আমি প্ৰথম ত্ৰিভুজটো চাও এই প্ৰথম ত্ৰিভুজটো ইয়াৰ ভূমি হৈ গ'ল 2 আৰু উচ্চতা কিমান হৈ গ'ল 3 আমি জানো যে ত্ৰিভুজটোৰ কালি আয়তটোৰ কালি আধা গতিকে এই ত্ৰিভুজটোৰ কালি কিমান হ'ব 2/1 পূৰণ ভূমি পূৰণ উচ্চতা এই প্ৰথম ত্ৰিভুজটোৰ কালি হ'ব এটো হ'ব আৰু আমি ইয়াত পাতিছো এটো 2/1 পূৰণ ভূমি পূৰণ উচ্চতা এটো হৈ গ'ল এটা আয়ত আয়তটোৰ এই আয়তটোৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ গতিকে ইয়াৰ কালি কিমান হ'ব 4 পূৰণ 3 দৈৰ্ঘ্য পূৰণ প্ৰস্থ গতিকে আমি পাইছো 4 পূৰণ 3 পিছতো আকৌ এটা ত্ৰিভুজ হৈ গ'ল এই ত্ৰিভুজটো ইয়াৰ ভূমি 2 আৰু প্ৰস্থ উচ্চতা কিমান দিয়া আছে 3 গতিকে ইয়াৰ কালি কিমান হ'ব 2/1 পূৰণ ভূমি পূৰণ উচ্চতা গতিকে এতিয়া আমি চাও এতিয়া আমি 2 আৰু 2 কাটি দিলো ইয়াত কিমান থাকিলে 3 4 লগত 3 পূৰণ কৰিলে কিমান হৈ গ'ল 12 আকৌ এটো 2 2 কাটি দিলে কিমান থাকিলে 3 থাকিলে আমি যোগ কৰো এতিয়া 3 12 আৰু 3 কিমান হ'ল 18 বৰ্গ সেন্টিমিটাৰ গতিকে এই আকৃতিটো কালি কিমান হ'ব 18 বৰ্গ সেন্টিমিটাৰ পিছতো চাও আমি 28 নম্বৰ প্ৰশ্নটো এটা সুষম বহুভুজৰ পৰিসীমা 390 সেন্টিমিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 30 সেন্টিমিটাৰ হলে মুঠ বাহুৰ সংখ্যা কিমান যে বহুভুজটো পৰিসীমা দিয়া আছে আৰু লগতে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিয়া আছে আমাক 30 সেন্টিমিটাৰ মুঠ কেইটা বাহু আছে সুধিছে গতিকে আমি কি কৰিব লাগিব আমি পাতি ললো দিয়া আছে সুষম বহুভুজটো পৰিসীমা 390 সেন্টিমিটাৰ আৰু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 30 সেন্টিমিটাৰ গতিকে বহুভুজটো প্ৰতিটো বাহুৰ সংখ্যা বহুভুজটোৰ বাহুৰ সংখ্যা মুঠ বাহু কিমানটা আছে
মুঠ পৰিসীমাক আমি এটা বাহুৰ দৈৰ্ঘ্য হৰণ কৰিছোঁ মুঠ পৰিসীমা আছিলে 390 গতিকে আমি 30 হৰণ কৰিলে কিমান হৈ গ'ল 13 গতিকে বহুভুজটোৰ মুঠ বাহুৰ সংখ্যা কিমান পালোঁ আমি 13 ডাল 29 প্ৰশ্ন দিছে প্ৰতি বৰ্গ মিটাৰৰ 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতিৰ বেৰত ৰং দিয়াৰ বাবে মুঠ কিমান টকা লাগিব এতিয়া এখন আয়তাকৃতিৰ বেৰ বুলি কৈছে ইয়াৰ দৈৰ্ঘ্য হ'ল 200 মিটাৰ আৰু প্ৰস্থ হৈ গ'ল 5 মিটাৰ গতিকে আমি কালি উলিয়াই লওঁ প্ৰথমতে এখন আয়তাকৃতিৰ বেৰ ইয়াৰ দৈৰ্ঘ্য 200 মিটাৰ আৰু প্ৰস্থ হৈ গ'ল 5 মিটাৰ গতিকে ইয়াৰ দৈৰ্ঘ্যৰ প্ৰস্থ আমি পাতি লৈছোঁ গতিকে আয়তাকৃতিৰ বেৰখনৰ কালি কিমান হ'ব দিকপূৰণ প্ৰস্থ 200 লগত 5 পূৰণ হৈছে কিমান হৈছে 1000 বৰ্গ মিটাৰ আকৌ আমাক কৈছে কি এই বেৰখনত 1 বৰ্গ মিটাৰ ৰং দিয়াৰ খৰচ কিমান বুলি কৈছে 7 বৰ্গ মিটাৰ 7 টকা বুলি কৈছে আমি মুঠ ইয়াৰ কালি কিমান পালোঁ 1000 বৰ্গ মিটাৰ গতিকে গোটেই 1000 বৰ্গ মিটাৰ ৰং দিয়াৰ বাবে কিমান খৰচ হ'ব 1000 পূৰণ 7 সমান 7000 টকা খৰচ হ'ব তাৰ পিছৰ প্ৰশ্ন আমাক দিছে 30 নম্বৰটো দিছে আমাক 25 × 4 সেন্টিমিটাৰ জোখৰ এখন আয়তাকৃতিৰ কাগজত 10 বৰ্গ সেন্টিমিটাৰ কালিৰ কিমানটা ডাক টিকট লগাব পাৰিবা ইয়াত 4 নম্বৰ দিছে ইয়াৰ জোখটো দি আছে 25 × 4 তাৰমানে কাগজখনৰ দিক 25 সেন্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ 4 সেন্টিমিটাৰ গতিকে আমি কাগজখনৰ কালি উলিয়াই ল'ব লাগিব প্ৰথমতে এখন হ'ল কাগজ ইয়াৰ দৈৰ্ঘ্য 25 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ গতিকে দিক 25 সেন্টিমিটাৰ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ গতিকে কাগজখনৰ কালি কিমান হ'ব দিক পূৰণ প্ৰস্থৰ লগত 4 পূৰণ কৰিলে কিমান পাম আমি 100 বৰ্গ মিটাৰ এতিয়া কৈছে কি এই 100 বৰ্গ মিটাৰ কাগজখনত ইয়াত 10 বৰ্গ সেন্টিমিটাৰ জোখৰ এনেকুৱা ডাক টিকট লগাইছে গোটেই ডাক টিকট কাগজখনত কিমানটা লগাব পাৰিম তাৰমানে আমি কি কৰিব লাগিব মুঠ কালিটো এই 10 বৰ্গ সেন্টিমিটাৰে আমি হৰণ কৰি দিব লাগিব এতিয়া এটা ডাক টিকটৰ কালি কিমান হ'ব 10 বৰ্গ সেন্টিমিটাৰ গতিকে কাগজখনত মুঠ ডাক টিকট কিমান লগাব পাৰিম আমি 100টোক আমি 10ৰে আমি হৰণ কৰি দিম মুঠ কালিক আমি এটা ডাক টিকটৰ কালি আমি হৰণ কৰি দিম কিমানটা পালোঁ আমি 10টা গতিকে কাগজখনত আমি 10টা ডাক টিকট লগাব পাৰিম তাৰ পিছৰ প্ৰশ্ন দিছে তলৰ চিত্ৰৰ পৰা কোনবোৰৰ মাপ নিৰ্ণয় কৰা 31 নম্বৰটো ইয়াত 5 নম্বৰ দিছে এইটো তোমালোকৰ চিত্ৰ দিয়া আছে ইয়াত কি কোন নাম আছে AOD BOC এই গোটেইকেইটা কোনকেইটা কোন ইয়াত আমি এই চিত্ৰটোকে আমি এনেকৈ আঁকি লৈছোঁ এইটো দিয়া আছে AO E দিয়া আছে এতিয়া ইয়াত দিয়া আছে C ইয়াত চাওঁ আমি এতিয়া OC ডালৰ লগত AC ডালৰ যিকেইটা কোণ উৎপন্ন হৈছে এইকেইটা হ'ল ইংৰাজী L আখৰ হৈছে মানে ইংৰাজী এইকেইটা হ'ল 90 ডিগ্ৰী কোণ হৈছে এই দুইটা কোণ সমকোণ হৈছে AOC এই কোণটো 90 ডিগ্ৰী হ'ব আৰু EOC এই কোণটো কিমান হ'ব 90 ডিগ্ৰী এতিয়া AOC কোণটো দুভাগ হৈ আছে এটা দিয়া আছে 80 ডিগ্ৰী দিয়া আছে এইটো OB বুলি দিছে এইটো 80 ডিগ্ৰী বুলি দিছে এইটো দিয়া আছে 80 ডিগ্ৰী আমি কিমান পাইছিলোঁ এই গোটেই কোণটো 90 ডিগ্ৰী এইটো যদি 80 ডিগ্ৰী হয় এই মাজৰ কোণটো কিমান হ'ব BOC এইটো কিমান ডিগ্ৰী হ'ব তেতিয়াহ'লে 10 ডিগ্ৰী হ'ব তাৰপিছত EOC এই কোণটো গোটেই কোণটো 90 ডিগ্ৰী আমি এই কোণটো ভাগ হৈ আছে চাওঁ কিমান ডিগ্ৰীকৈ আছে 60 ডিগ্ৰীকৈ আছে এইটো কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী আছে এইটো যদি 60 ডিগ্ৰী হয় এইটো কিমান হ'ব আমি 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিলোঁ 90 ডিগ্ৰীৰ পৰা 60 বিয়োগ কৰিলে কিমান পালোঁ আমি 30 ডিগ্ৰী পালোঁ আমাক এতিয়া চাওঁ AOD কোণটো AOD কোণটো তিনিটা কোণ যোগ হৈ আছে এইটো AOD ইয়াত তিনিটা কোণ যোগ হৈ আছে 80 ডিগ্ৰী 10 ডিগ্ৰী আৰু 30 ডিগ্ৰী তাৰমানে 80 10 90 90 লগত 30 যোগ কৰিলে আমি গোটেই কোণ যোগ কৰোঁ 30 10 আৰু 80 কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰী এতিয়া AOD কোণটো কিমান ডিগ্ৰী হৈ গ'ল 120 ডিগ্ৰী আকৌ চাওঁ BOC এইটো কোণ 10 ডিগ্ৰী আমি পালোঁ গতিকে আমি পাতিম ইয়াত 10 ডিগ্ৰী COD এইটো কোণ আমি পালোঁ 30 ডিগ্ৰী গতিকে এইটো মানে আমি 30 ডিগ্ৰী পাতিম BOD এইটো কোণ দুটা কোণৰ যোগফল 30 আৰু 10 BOD ইয়াত 30 ডিগ্ৰী আৰু 10 ডিগ্ৰী 30 ডিগ্ৰী আৰু 10 ডিগ্ৰী কৰিলে কিমান হ'ব 40 ডিগ্ৰী হৈ যাব
আকৌ চাওঁ BOE ইয়াতো তিনিটা কোণ যোগ হৈ আছে BOE এইটো কোণ BOE 10 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী গতিকে আমি যোগ কৰিম 10 ডিগ্ৰী 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী 40 100 ডিগ্ৰী হৈ গ'ল 22 নম্বৰ প্ৰশ্ন দিছে আমাক আয়তাকৃতিৰ বনাঞ্চল এখনৰ জোখ 12 × 10 কিলোমিটাৰ বনাঞ্চল ধ্বংসৰ বাবে 10 ভাগৰ 3 অংশ কমি গৈছে কিমান কালি বনাঞ্চল ধ্বংস হৈছে উলিওৱা আমাক বনাঞ্চলখন দিয়া আছে 12 × 10 তাৰমানে বনাঞ্চলখনৰ দিশ কিমান হ'ব 12 কিলোমিটাৰ আৰু প্ৰস্থ হৈ গ'ল 10 কিলোমিটাৰ আমি চাওঁ উত্তৰটো আয়তাকৃতিৰ বনাঞ্চলখনৰ দিশ কিমান হ'ব 12 কিলোমিটাৰ এখন হ'ল বনাঞ্চল তাৰপিছত ইয়াৰ দিশ 12 কিলোমিটাৰ আৰু প্ৰস্থ কিমান আছে 10 কিলোমিটাৰ গতিকে বনাঞ্চলখনৰ কালি কিমান হ'ব বনাঞ্চলখনৰ কালি দিশ পূৰণ প্ৰস্থ 12 লগত 10 পূৰণ কৰিলে কিমান হৈ গ'ল 120 বৰ্গ কিলোমিটাৰ এতিয়া বনাঞ্চল ধ্বংস হোৱা মুঠ হৈছে মুঠ কালি 10 ভাগৰ 3 অংশ এতিয়া ইমানটো মুঠ কালি আছিলে ইয়াৰ পৰা 10 ভাগৰ 3 অংশ ধ্বংস হৈ গৈছে গতিকে বনাঞ্চল ধ্বংস হোৱা মুঠ কালি কিমান কালি হ'ব 10 ভাগৰ 3 লগত আমি মুঠ কালিটো আমি পূৰণ কৰি দিম 10 ভাগৰ 3 পূৰণ বনাঞ্চলখনৰ কালি 10 ভাগৰ 3 পূৰণ বনাঞ্চলখনৰ কালি আমি 0 কাটি দিলোঁ ইয়াত কিমান থাকিলে 12 থাকিলে 3 লগত 12 কৰিলে পূৰণ কৰিলে কিমান হ'ব 36 বৰ্গ কিলোমিটাৰ কালি বনাঞ্চল ধ্বংস হৈছে তাৰপিছতে চাওঁ আমি 33 নম্বৰটো ইয়াত দিছে 6 গুণিতক ইয়াত ভৰাব লাগিব ইয়াত 18 গুণিতক লগতে মাজৰ যিটো কটাকটি কৰা অংশ এই কটাকটি কৰা অংশটো 6 আৰু 8 সাধাৰণ গুণিতক ইয়াত আমি ভৰাব লাগিব এতিয়া আমি চাওঁ 6 গুণিতক ইয়াত দিছে লগতে দিছে ইয়াত 1 পৰা 50ৰ ভিতৰত বুলি কৈছে আমি 6 গুণিতক লিখিব লাগে 1 পৰা 50ৰ ভিতৰত আৰু 18 গুণিতকো 1 পৰা 50ৰ ভিতৰত লিখিব লাগে এতিয়া আমি যদি 6 গুণিতক লিখি যাওঁ 1 পৰা 50ৰ ভিতৰত 6 গুণিতকবোৰ কি কি হ'ব 6 গুণ 6 6 দুগুণ 12 6 তিন গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 আমি 6 গুণ 54টো লিখিব নোৱাৰোঁ ইয়াত যিহেতু আমাক 50 ভিতৰত লিখিব কৈছে তাৰপিছত চাওঁ 18 গুণিতক 8 গুণ 8 8 দুগুণ 16 8 3 24 8 4 32 8 5 গুণ 40 8 6 গুণ 48 এতিয়া 6 আৰু 8ৰ সাধাৰণ গুণিতক ইয়াত কি কি এতিয়া চাওঁ আমি সাধাৰণ গুণিতক কি কি মিলি আছে ইয়াত 24 মিলি আছে ইয়াতো 24 মিলি আছে গতিকে আমি সাধাৰণ গুণিতক 24 লিখিছোঁ তাৰপিছত লিখিছোঁ আমি 48 মিলি আছে ইয়াতো 48 মিলি আছে গতিকে আমি ইয়াত লিখিছোঁ 48 গতিকে আমি ইয়াত বহাম এতিয়া মাজৰ যিটো ঘৰ ইয়াত দিছে 6 আৰু 8ৰ সাধাৰণ গুণিতক ভৰাব কৈছে ইয়াত বাদ পিনি 24 আৰু 48 ভৰাম আমি এতিয়া বাকীকেইটাকত আমি 6 গুণিতক ইয়াত ভৰাই যাম 6 গুণ 6 6 দুগুণ 12 6 তিন গুণ 18 6 4 গুণ 24টো নভৰাম আমি 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 ভৰাম এতিয়া 18 গুণিতক ভৰাম আমি 8 8 দুগুণ 16 8 3 গুণ 24টো ইয়াত বহিলে 8 4 গুণ 32 8 5 গুণ 40 আৰু 48টো ইয়াত বহিব তাৰপিছত কৈছে আমাক দণ্ডচিত্ৰ আঁকা এইটো 5 নম্বৰ দিয়া আছে এইটো শ্ৰেণী সংখ্যা এইটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াত 6ষ্ঠ শ্ৰেণী 7ম শ্ৰেণী 8ম 9ম 10ম শ্ৰেণীত কিমান ছাত্ৰ ছাত্ৰী আছে কৈছে 80 100 এইটো 180 এইটো 40 আৰু 200 আমি এতিয়া চাওঁ এই গোটেই সংখ্যাখিনি আমি ভালদৰে মন কৰিব লাগিব এই গোটেই সংখ্যাখিনি আছে 20ৰ গুণিতক হৈ আছে গতিকে আমি এককটো কিমান ল'ম এইটো 80টো মানে 20ৰ গুণিতক 20 4 গুণ 80 তেনেকৈ 100টো কিমান হৈছে 20ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 100 আমি এককটো কিমান ল'ম এটা একক সমান 20 এটা ক্ষুদ্ৰ ঘৰৰ মান কিমান ল'ম আমি 20 জন ছাত্ৰ ছাত্ৰী ল'ম মানে তেনেকৈ এইটো 180টো 20ৰ গুণিতক হ'ব দেখো আমি ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনি লওঁ এইটো 20 40 আমি 0ৰ পৰা ইয়াৰ পৰা ইয়ালৈ এটা ঘৰ কিমান মই লৈছোঁ উলম্ব ৰেখাত এক একক সমান 20 জন ছাত্ৰ ছাত্ৰী লৈছোঁ এফালে আছে 20 জন ছাত্ৰ ছাত্ৰী 20 40 60 80 তেনেকৈ 100 120 140 160 180 200 লৈকে আছে আমাৰ আমি ইয়াত স্কেলটো লৈছোঁ উলম্ব ৰেখাত এক একক সমান 20 জন ছাত্ৰ ছাত্ৰী এতিয়া আমাক প্ৰথমটো কৈছিলে 6ষ্ঠ শ্ৰেণীত কিমান আছে
80জন গতিকে আমি চাইছোঁ 20 40 60 80 80জন হৈছে তাৰপিছত সপ্তম শ্ৰেণীত আছিলে আমাৰ 100 জন ইয়াত 100 লিখিছোঁ আমি 20 40 60 80 100 ইয়াত 100 পোনে পোনে লিখিছোঁ অষ্টম শ্ৰেণীত আছিলে আমাৰ 180 180 আমি লিখিছোঁ তাৰপিছত নৱম শ্ৰেণীত আছিলে 40 গতিকে এইটো 40 লিখিছোঁ আৰু দশম শ্ৰেণীত আছিলে আমাৰ কিমান 200 এইটো 200 লিখিছোঁ আৰু এইফালে লিখিছোঁ আমি শ্ৰেণী আৰু এইফালে লিখিছোঁ উলম্ব ৰেখা লিখিছোঁ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনেকৈ লিখিলে হ'ব লগতে আমি স্কেলটো খালি শুদ্ধকৈ লিখিব লাগিব স্কেলটো পাতিব লাগিব উলম্ব ৰেখাত এক একক সমান 20জন ছাত্ৰ ছাত্ৰী